আমি লাষ্ট ভিডিঅ'টোত এই বস্তুটো গম পালোঁ কি প্ৰগ্ৰামিং কেনেকুৱা কৰিব লাগে আৰু প্ৰগ্ৰামিংটো একচুৱেলি কৰিব কেনেকুৱা লাগে এইটো জাষ্ট এটা ইন্ট্ৰডাকশ্যন আছিল প্ৰগ্ৰামিং একচুৱেলি আমি কৰা নাই কিয়কি প্ৰগ্ৰামিঙৰ এতিয়া ডাঙৰ কনচেপ্ট বাকী আছে আজিৰ দিনাৰ আমি এই কনচেপ্টৰ ওপৰত ডিছকাছ কৰিম বহুত ডাঙৰ কনচেপ্টৰ ওপৰত আজি আমি ডিছকাছ কৰিম দিছ ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট লেকচাৰ্ছ আৰু আই গেছ ইয়াৰ ভিডিঅ'টোৰ পিছত আৰু ইয়াত ছাপ'জ কেইটামান ভিডিঅ' থাকিব পিলাৰ্ছ অফ চি প্ৰগ্ৰামিং যিমানটা এই টাইটেলৰ ভিডিঅ' থাকিব এই চব ভিডিঅ' কেইটা ইম্পৰ্টেণ্ট যদি ইয়াৰ পৰা এটাও যদি ভিডিঅ' বাদ পৰি গৈছে তেতিয়াহ'লে চি প্ৰগ্ৰামিং বুজা চি প্ৰগ্ৰামিংটো লৈ কিনি আগত যোৱা পচিবল নহ'ব So let's start with pillars of C programming. Pillars of C programming কি হ'ব? C programming conceptত কিছুমান বহুত হি ইম্পৰ্টেণ্ট কনচেপ্ট আছে এই কনচেপ্ট কেইটা যদি গুচি যায় তেতিয়াহ'লে চি প্ৰগ্ৰামিঙৰ একো অস্তিত্ব নাথাকে চ' আমি ইয়াৰ ওপৰত ডিছকাছ কৰিম এটাকৈ ডিছকাছ কৰিম আৰু ভিডিঅ' কেইটা সৰু হ'ব বহুত ডাঙৰ ভিডিঅ' নহ'ব বাট ইম্পৰ্টেণ্ট ভিডিঅ'ছ পিলাৰ্ছ অফ চি প্ৰগ্ৰামিঙৰ এইকেইটা আমাৰ পিলাৰ্ছ থাকিছে কিৱৰ্ড আইডেণ্টিফায়াৰ ভেৰিয়েবলছ ডাটা টাইপ কনষ্টেণ্ট এণ্ড অপাৰেটৰ্ছ আমি এটাকৈ চাম আৰু এটাকৈ বুজিম চ' চবৰ প্ৰথম থাকিছে কিৱৰ্ডছ আমাৰ সমাজত কিছুমান শব্দ আছে যোনটো আমি য'তে ত'তে ইউজ কৰিব নোৱাৰি যেনে ছাপ'জ আমাৰ ঘৰত নতুন এটা বাচ্চাৰ জন্ম হ'ল তাৰ নামটো তুমি চুৰ দিব পাৰিবা নেকি চুৰ ডাকু এনেকুৱা নাম ইউজ কৰিব পাৰিবা নেকি নহয় ইউজ কৰিব নোৱাৰিম বিকজ দিছ আৰ কোৱাইট আমি কি বুলি কওঁ এই নামকেইটা আমি অলপ চাই মেলি ইউজ কৰোঁ নতুবা মানুহটো বিয়া পাব পাৰে এনেকুৱা হ'ব পাৰে কি এটা ল'ৰাৰ এটা বাচ্চাৰ নাম তুমি এনেকুৱা ইউজ কৰিব পাৰিবা নেকি 84867798 এনেকুৱাকৈ এটা নাম ইউজ হ'ব নেকি ইণ্ডিয়ান কালচাৰতো ইউজ নহ'ব বাহিৰৰ কালচাৰত হ'লে ইউজ হ'ব পাৰে আমাৰ সমাজত কিছুমান শব্দ আছে যোনটো আমি য'তে ত'তে ইউজ কৰিব নোৱাৰি অলপ অস্বাভাৱিক হৈ যাওঁ বিকজ এই ৱৰ্ডছৰ বেলেগ মিনিং থাকে অলপ নিগেটিভ মিনিং অথবা অলপ জোকাৰ টাইপ মিনিং সমাজৰ বাহিৰত অথবা ক্ৰিটিচিজম টাইপৰ মিনিং থাকে চ' সেইকাৰণে আমি এইবোৰ ইউজ নকৰোঁ ছেম টু ছেম চি প্ৰগ্ৰামিঙত কিছুমান শব্দ আছে যোনটো আমি য'তে ত'তে ইউজ কৰিব নোৱাৰি মানে এই শব্দকেইটাৰ আগৰ পৰা মিনিং আছে ঠিক আছে দিছ ৱৰ্ডছ উই ডোণ্ট ইউজ ফৰ আৱাৰ চেল্ফ দিছ মানে এই শব্দকেইটা আমি নিজৰ কাৰণে ইউজ নকৰোঁ অথবা নিজৰ কামৰ কাৰণে কেতিয়াও ইউজ কৰিব নোৱাৰোঁ ফৰ এক্সাম্পল ইনক্লুড যদি প্ৰগ্ৰামিং আমি কৰিছোঁ আমাৰ মনত আছে এটা শব্দ পাই আছোঁ ইনক্লুড প্ৰিণ্ট এফ এই শব্দটো এতিয়া একদম মুখস্থিৰ হৈ গ'ল ঠিক আছে চ' এই দুটা শব্দ হৈ গ'ল আমাৰ কিৱৰ্ডছ তাৰমানে চি প্ৰগ্ৰামিঙত এইবোৰ নিজৰ মিনিং আছে এই ৱৰ্ডছকেইটা আমি ইউজ কৰিব নোৱাৰি চ' কিৱৰ্ডছৰ একদম সহজ যদি ডেফিনেশ্যন কি কিৱৰ্ডছ চি প্ৰগ্ৰামিঙৰ কিছুমান ৱৰ্ডছ থাকে যোনটো চি প্ৰগ্ৰামিং নিজৰ কাৰণে ইউজ কৰে এই ৱৰ্ডছৰ নিজৰ মিনিং থাকিব আৰু এই বস্তুৰ আমি এই ৱৰ্ডছকেইটাক আমি কি বুলি কওঁ এই শব্দকেইটাক আমি কি বুলি কওঁ কিৱৰ্ডছ চ' চি প্ৰগ্ৰামিং আমি শিকিবলৈ নামিছোঁ আৰু চি প্ৰগ্ৰামিং শিকিবৰ কাৰণে যদি এক্সাম্পল ইউজ কৰোঁ তেতিয়া গৈ কিনি কামটো বহুত বেছি ভাল হয় চি প্ৰগ্ৰামিঙত এক্সাম্পল অথবা মেথমেটিক্সত এক্সাম্পল বহুত বেছি টিচাৰে ইউজ নকৰে বহুত বেছি ইনষ্ট্ৰাক্টৰে ইউজ নকৰে যোনে বা ইউজ কৰিব পাৰিছে ইমানটো এডেপ্টিভ ৰিয়েল লাইফ এক্সাম্পল ইউজ কৰিব ইমান নহয় চ' সেইকাৰণে এটা বস্তু মনত হ'ব চি প্ৰগ্ৰামিং আমি ইয়াত এই ভিডিঅ'টোত আমি এক্সাম্পল শিকি আছোঁ আৰু তুমি যে গ্ৰহণ কৰিবা এক্সাম্পল হিচাপতেই গ্ৰহণ কৰিবা যদি এক্সাম্পল যদি হিচাপত গ্ৰহণ নকৰা একো বুজিব নোৱাৰিবা কিয় প্ৰগ্ৰামিং আৰু মেথমেটিক্সৰ মাজত বহুত ডাঙৰ ডিফাৰেঞ্চ নাই
চ' সেইকাৰণে বহুত বেছি ষ্টুডেণ্টছ প্ৰগ্ৰামিং পঢ়িবলৈ অলপ জটিল পায়। দিছ টু টাৰ্মছ প্ৰগ্ৰামিং আৰু মেথমেটিক্স বহুতেই ক্ল'জ টাৰ্মছ। প্ৰগ্ৰামিং একচুৱেলি মেথমেটিক্সৰ এটা ব্ৰাঞ্চ। চ' সেইকাৰণে এক্সাম্পল দিয়াটো বহুত বেছি প্ৰয়োজন। বাট এইটো চিম্পল এণ্ড শ্বৰ্ট ফৰ্মত তোমাক বুজাৰ কাৰণেই আমি এক্সাম্পলছকেইটা ইউজ কৰিছোঁ। চ' আমি কিৱৰ্ডছ কি হৈছে এইটো আমি বুজিছোঁ। চ' কিৱৰ্ড কি বস্তুটো আমি বুজিছোঁ।